এইবাৰ হোলীত দোকান দিম বুলি ভাবিছোঁ, কেনেকুৱা হ'ব? কিন্তু আহিব লাগিব আপোনালোকে মোৰ দোকানত। মানে মই যোৱা বছৰো দোকান দিছিলোঁ, কিন্তু এইবাৰ মই আছোঁ, উৎপল আছে আৰু যদু আছে। যদু বাৰু আজি অহা নাই, এতিয়া আহিছোঁ ফেঞ্চি বজাৰত। এয়া চাবৰে, ইয়াৰ গোটেই সম্পূৰ্ণ ফেঞ্চি বজাৰৰ দৃশ্য। আজি ভাবিছোঁ হোলীৰ ধুনীয়াকৈ বজাৰ কৰি লৈ যাওঁ, উৎপল আৰু মই হ'লচেল মাৰ্কেটৰ পৰা কিনি লৈ যাওঁ, ধুনীয়াকৈ কিনি কেনে বেচিম। এতিয়া মেইন কথা, আমি মানে হোলীৰ দোকান বিচাৰি আছোঁ, হ'লচেল মাৰ্কেট ক'ত মানে ভালকৈ পাওঁ। আগত পাব লাগে, আগত বিচাৰি আছোঁ। এইটো খোলা হ'ল, খোলা নালাগে, আমাক পেকেট লাগে, পেকেট বিচাৰি আছোঁ। ৰাতি হ'ল আৰু আজি মোৰ চুলিৰ লগত ঘাপলা আহিছে, চাকচোন চুলিখিনি কেনেকুৱা অৱস্থা হৈ গৈছে। মানে এনেকুৱা হৈছে, মাংসখিনি আছিল মানে মাংসখিনি আছিল, মই কৈছিলোঁ কমকৈ খা, কিন্তু বেছিকৈ খাই দিছে। মানে এনেকুৱা হৈছে, তাক মই ক'লোঁ যে মোক চুলিখিনি 2ত মাৰি দি, সি মাৰি দিছে 0ত। যিহেতু একবাৰ 0ত মাৰি দিল, গোটেইখিনি চেচ, ঘাপলা, অৱস্থা নাই। এতিয়া এখন হ'লচেল দোকানত আহিছোঁ আমি, ইয়াতে চাই লওক ধুনীয়া ৰং আছে। এতিয়া আমি চাই লওঁ কিমান কি লওঁ। প্ৰথমতে 4 কিলো লৈ লওঁ ন? 4 কিলো লৈ লওঁ। ইয়াত আপোনালোক কি লাগে, ফিচকাৰী লাগে নে ৰং লাগে, চব আছে। কিন্তু আমাৰ মানে ফিচকাৰীটো মানে ইমান চেল নাযায়, সেইকাৰণে ফিচকাৰীটো নলওঁৱে নেকি। ফিচকাৰী যদিও লওঁ 5-6টামান ল'ম, বেছি নলওঁ। ফিচকাৰীটো ইমান চেল নাযায়, ৰং বেছিকৈ যায়। হ'লেও মানে আমি ফিচকাৰী ল'ম বুলি ভাবিছিলোঁ, কিন্তু যিহে দাম, আৰু ভাবিছিলোঁ 5-6টামান ল'ম নেকি, কিন্তু 12টা ল'ব লাগে, একেলগে 12টা ল'ব লাগে, যিহেতু ইমান বেছি লাভো নাই। সেইকাৰণে আমি ফিচকাৰী ইয়াতে লোৱা নাই। চাই লওঁ আগত যদি ভালছে কমত যদি পাওঁ, সেইটো কমত ল'ম বাৰু। বাকী যি কি নহওক, এইফালে আমি লৈ লৈছোঁ হোলী পেকেট 40 কেজি লৈছোঁ আমি। 40 কেজি না 4 কিলো আছে। 4 কিলো মানে ইয়াতে 40 পেকেট আছে, বেলেগ বেলেগ ৰং, গুলপীয়া, নীলা। এতিয়া চাওঁ আৰু আগত যদি ভাল পাওঁ আৰু আগতকৈ ল'ম, এখনতো ল'লে নহ'ব না, এতিয়া আগত চাওঁ। এইফালে উৎপলে কৈ আছে হোলীৰ বোলে স্পৰ্টিং লৈ বোলে। চাওক হোলীৰ স্পৰ্টিং, দাদা কিমান টকা? 100 টকা। তো দেখা পাইছে আপোনালোকে, ফেঞ্চি বজাৰ আহিলে হোলী লেংকা আপোনালোকে পাই যাব স্পৰ্টিং 100 টকাত। এতিয়া আমিতো এইবিলাক নলওঁ বাৰু। এইফালে পাগুৰি চাগুৰি চাওক, ধুনীয়া পাগুৰি চাগুৰি চব আছে। হোলী ফিচকাৰী বাৰু পিছত হ'ব। এতিয়া আমি মাস্ক চাওঁ, মাস্ক লাগে আমাক। মাস্ক যদি অলপ কমত পাওঁ ভাল আছিল। ইয়াতে দেখা পাইছোঁ মাস্ক, চাওক বিভিন্ন ধৰণৰ ইয়াত মুখা আছে। মাস্কটো য'তে ত'তে নাপায়, ইয়াতে চাইছিলোঁ ফিচকাৰী, বাপৰে যিহে দাম, তাতকৈও বেছি ইয়াতে দাম। এই চাওক দোকান গোটেই ফিচকাৰী। আগত যাওঁ ন, আগত চাওক, এই চাওক গোটেই এইবিলাক গোটেই হ'লচেল মাৰ্কেটে হয়, কিন্তু দামটো অলপ বেছি। এতিয়া আমাৰো অলপ হিচাপটো মিলিব লাগিব ন, চাই আছোঁ। এই চাওক মাস্ক কিন্তু ইমানো বেছি খাচ লগা নাই, মানে মানুহৰো পচন্দ হ'ব লাগিব না মাস্কটো পূৰা। কি হোলী লোৱা নাই? বিভিন্ন ধৰণৰ মাস্ক আছে, কিন্তু এইবিলাক মাস্ক মানে আমাৰ ল'ৰাবিলাকৰ পচন্দ নহয়। এইবিলাক চাওক তেনেকুৱা সৰু ছোৱালীৰ মাস্ক, অলপ ইউনিক টাইপ হ'লে ভাল লাগে, কিন্তু তেনেকুৱা মাস্ক নাই ইয়াতে। ফাইনেলি আমাৰ ফিচকাৰীৰ চিনেমা খতম। এয়াই লৈ লৈছোঁ ফিচকাৰী, মানে এটা বান্দুল হৈ যাব। আৰু ফিচকাৰীটো অলপ বেলেগ টাইপ, মানে ইউনিক টাইপ, অলপ মানে নতুন ডিজাইন হয়, দামী হয়, অলপ মানে বেলেগ টাইপ হয়। এনেকুৱা ফিচকাৰী অকল আমাৰ দোকানত পাব, আমাৰ দোকানত পাব। আপোনালোকে আহিব, দোকানৰ লোকেশ্যনটো ক'ম বাৰু। এতিয়া 12 পিচ আছে, মানে ফিচকাৰী খেলা খতম আৰু ফিচকাৰী খেলা খতম। এতিয়া মাস্ক চাব লাগে, মাস্ক। ফিচকাৰী মানে 5-6টামান ল'লে হৈ যায়, কিন্তু উপায় নাই না, খোলাকৈ নিদিয়ে আৰু 12টাই ল'ব লাগিব, উপায় নাই। মাস্ক হ'ব না? মাস্ক অঁ, অলপ পচন্দৰ মাইক হ'লে মানে মাস্ক হ'লে ভাল লাগে, যাতে মানুহে লৈ ভাল পায় আৰু। কোনটো? এইটো খাচ নাই, পচন্দ হ'ব লাগিব না, বুজিছেনে? ৰংটো আমি লৈছিলোঁ, কিন্তু সেউজীয়া ৰংটো লোৱা নাছিলোঁ। এইফালে আমি এইটো সেউজীয়া ৰংটো ফাইনেলি ইয়াতে এইখন দোকানত সেউজীয়া ৰং, এইটো নাপায়। সেউজীয়া ৰং ক'তো নাপায়, কাৰণ সেউজীয়া ন, এই গোটেই হোলী হ'ল। চেজা মই হোলী আজি খেলি দিলোঁ। অঁ, এনেকুৱা সৰু ফিচকাৰী ল'ম বুলি ভাবিছিলোঁ, কিন্তু আজিকালি মানে কি সৰু ল'ৰা ছোৱালী মানে ডাঙৰ ফিচকাৰীয়ে চলায়। এইবিলাক মানে ল'ম বুলি ভাবিছিলোঁ সৰু, কিন্তু লাভ নহ'ব, এইবিলাক লৈ কাম নাই। ফিচকাৰীয়ে দেখি আছে, কিন্তু মাস্ক বা ক'ত আছে? মাস্কহে লাগে আমাক। দাদা মাস্ক লাগে, মাস্ক হ'ব না? এইটো বেটমেনৰ পাইছোঁ, ইমান এইটো খাচ নহ'ব, সেইটো চেল নাযাব ইমান। তো এই গৰিলাৰ মাস্ক আমি ল'ম বুলি ভাবিছিলোঁ। এই এখন মাস্কৰ দাম 100 টকা, আৰু আমি বেচিম কেই টকাত? 200 টকাত ল'ব মানুহে। মাস্ক চিটাৰ পৰা মানে বিচাৰি মানে পোৱাই নাই, ইমানেই বেছি দাম। এতিয়া এখন দোকান পাইছোঁ, গোটেই মাস্কৰ ভাণ্ডাৰ লাগি আছে, কমত পালে ভাল আছিল। এইবিলাক মাস্ক বেয়া লগা নাই, কিন্তু দামটোহে অদ্ভুত দাম নহয় আৰু। পিন্ধি চাওঁ একবাৰ, ভাল লাগিছে মাস্কটো, মানে ভাল লাগিছে, কিন্তু দামটোহে এতিয়া ভাল লাগিব, কিমান বা দাম লয়। মানে কথাটো এনেকুৱা হৈছে, আমি যিমান দামত বেচিম তাতকৈ ইয়াত বেছি দাম। এতিয়া মই কি ক'ম, মোৰ ভাষা নাই। চাই আছোঁ, চাই লওঁ কি হয়, দেখা যাব। মাস্কবিলাক বাৰু ভালে লাগিছে, দেখি কিনে লওঁ লাগিছে, কিন্তু দামটোহে অলপ মানে শ্বুট কৰা নাই, দামটো শ্বুট কৰা নাই। কাপোৰ শ্বুট কৰিছে, কিন্তু দামটো শ্বুট কৰা নাই। অপেক্ষাৰ অন্তত আমি ৰখি মাস্ক ৰখি এয়া আমি ফাইনেলি সেউজীয়া মাস্কটো লৈ ল'লোঁ। এইটো মানে দামটো মানে ইমান নিমিলে, হ'লেও মানে কিবাকৈ বাজেটটো মিলাই
লাষ্টত এইটো 1 ডজন সেউজীয়া মাস্ক লৈ ল'লোঁ। তো মাস্কৰ চিনেমাও খতম। আমাৰ মানে অলপ মানে ভুল হৈ গ'ল, মানে আমি যোৱাবাৰ মই মানে এইখন হ'লচেলাৰৰ পৰাই মানে বস্তু কিনিছিলোঁ, কিন্তু এইবাৰ মানে এইখন মানে দোকান বিচাৰি এই বস্তু লোৱাৰ পিছত এইখন দোকান বিচাৰি পাইছোঁ। মানে এইখন দোকানত আমি যিমান বস্তু ল'লোঁ এইখন দোকানত অলপ মানে দামটো মানে কম আছিল, কিন্তু উপায় নাই, এইটো আমি লৈছিলোঁ কিবা দামত, কিন্তু ইয়াতে সেইটো কম দামৰ আছিল। একো নাই বাৰু, এতিয়া যিহেতু ল'লোঁ, যিহেতু এতিয়া এইখন দোকানত লৈছোঁ, এইখন দোকানত আমি ধুনীয়াকৈ চাই লওঁ। ইয়াত এতিয়া লৈ লৈছোঁ, এয়া ৰঙৰ বটল আছে, ইয়াত ধুনীয়াকৈ 5টা লৈ লৈছোঁ, আৰু চাই লওঁ, আৰু যেতিয়া ল'ব পাৰোঁ লৈ ল'ম। চাওঁতে আৰু এইফালে আমি অলপ এইবাৰ বেলেগ টুপি লৈছোঁ। এতিয়া চাওঁ চেল হয়নে নহয়, আমাৰ উৎপলে টুপি লৈছে, এতিয়া চাওঁ যদি চেল নাযায় গৰু কোব খোৱাৰ কিন্তু খাটাং, গৰু কোব খোৱাটো কিন্তু খাটাং। যিহেতু মানে এইখন দোকান চিনাকি, তো ইয়াতে অলপমান বেছিকৈ বস্তু আমি লৈ ল'লোঁ। এয়া লৈ লৈছোঁ এইবাৰ আমাৰ দোকানত আপোনালোকে নিউ কালেকশ্যন, এয়া আপোনালোকে স্পৰ্টিং পাই যাব, হোলী স্পেচিয়েল স্পৰ্টিং, একদম পুৰা কম দামত দি দিম, আপোনালোকে আহি যাব। এয়া স্পৰ্টিং ল'লোঁ, এয়া স্পৰ্টিং আছে 5টা আছে, এই লৈছোঁ, এয়া বটল লৈছোঁ, বটল আছে 5টা লৈছোঁ, বটল 5টা ল'লোঁ। এয়া আছে এইটো কাঢ়া ৰং আপোনালোকে আমাৰ দোকানত পাই যাব, কাঢ়া ৰং একদম কম দামত দি দিম, খালি আপোনালোকে আমাৰ দোকানত আহিব লাগে আৰু বস্তু ল'ব লাগে। এয়া 3টা টুপি লৈছিলোঁ, এইটো আছে কালাৰিং ৰং আছে, এইটো মানে এই এনেকৈ যে লৈ কেনে মানে ৰংটো উৰাব পাৰি, তো সেইটো মানে এইটো স্পেচিয়েল, একদম কম দামত আপোনালোকে আমাৰ দোকানত পাই যাব। তো আপোনালোকে চাব পাৰে একদম পুৰা ভৰপূৰ বস্তু লৈ লৈছোঁ, চাব পাৰে। আপোনালোকে খালি আমাৰ দোকানত আহিব আৰু বস্তু লৈ ল'ব। আৰু এইখন দোকানত আপোনালোকে ফেঞ্চি বজাৰৰ ভিতৰত মই কৈছোঁ চবতকৈ বেছি কমত পাব। আপোনাৰ দোকানখন ক'ত আছে, একজেক্ট লোকেশ্যনটো কওকচোন। আমাৰ একদম ফেঞ্চি বজাৰ নিউ মাৰ্কেটত একদম অপজিট চাইডে ফেঞ্চি বজাৰ গেদাৰিং বুলি দোকানৰ নাম আছে। আচ্ছা, কি নাম আছে? দা CS গেদাৰিং। দা CS গেদাৰিং বুলি আপোনালোকে নামটো আছে, আহি যাব আপোনালোকে, এইখন দোকান একদম কমত পাই যাব। আহিব আৰু SRCB ৰোড ফেঞ্চি বজাৰ নিউ মাৰ্কেট একদম অপজিট চাইডত কাষতে টেবল ওৱান শ্বপ আছে। আচ্ছা, ঠিক আছে। অৱশেষত আমাৰ সকলো বস্তু লোৱা কমপ্লিট। মানে এয়া আপোনালোকে চাব পাৰে 3টা পলিথিন, এইটো এটা বাপৰে, এইটোতো তাম ভাৰী, বাকী এইফালে এই 3টা পলিথিন, বা ভাল বস্তু লৈছোঁ। কিন্তু মানে এখন দোকানৰ পৰা লৈ না বহুত কেইখন দোকান, কিমান কেইখন দোকান, সেই 5:30 বজাৰ পৰা এতিয়া 7:30 বাজিল, এতিয়া আমাৰ বস্তুখিনি লোৱা হ'ল। ভালেখিনি বস্তু লৈছোঁ, আৰু ল'ম বুলি ভাবিছিলোঁ, কিন্তু নাই, এইখিনি দিয়ে হৈ যাব, কাৰণ আছে বস্তু বহুতখিনি লৈছোঁ বস্তু। চাওক এতিয়া মানে ফিচকাৰীটো ইমান বেছি বিক্ৰী নাযায়, হ'লেও আমি 1 ডজন লৈছিলোঁ, উৎপলে নহয় আৰু কেইটামানটো ফিচকাৰী লৈছে, এইকেইটা ফিচকাৰী যদিহে বিক্ৰী নাযায় ঘৰুৱাত জেগাটো ভাবিছিলোঁ অলপ গাঁৱৰ ভিতৰত দিব, কিন্তু গাঁৱৰ ভিতৰত দিব সেই 20-30 টকাত বেচপাটো আমি নোৱাৰোঁ না। এতিয়া চিটি জেগাত অলপ ভাল লোকেশ্যনত দিব লাগিব, লোকেশ্যনটো এতিয়া ভাবি আমি ক'ত দিম। বাকী এতিয়া এবাৰ ধুনীয়াকৈ যাওঁ। উৎপল চাবা দেই, এইখিনি যদি গোটেই মাছ যদি বিক্ৰী নাযায় বৰপাৰা যাব লাগিব, বৰপাৰা যাব লাগিব, কাৰণ যোৱা বছৰো মই দোকান দিছিলোঁ না, তো দিওঁতে মানে কি হৈছিল, কিছুমান বস্তু ৰৈ গৈছিল, অলপমান বস্তু আনিছিলোঁ ৰৈ গৈছিল, কিন্তু এইবাৰ যদি ৰৈ যায়, কিমান বস্তু আনিছোঁ এইবাৰ মানে কি হ'ব, লোকেশ্যনটো মানে আমি অলপ চেঞ্জ কৰিব লাগিব, আগৰ জেগাত দিলে নহ'ব। আগতে গাঁৱৰ ভিতৰত দিছিলোঁ, এইবাৰ অলপ চিটি টাইপত দিব লাগিব, তেতিয়াই মানে বিক্ৰী যোৱাৰ চান্স ইমানো নাই। এতিয়া চাওঁ যিখিনি বস্তু লৈছোঁ মানে, চাওকচোন ক'ত তপলা কৰিছোঁ, জেগা সেই তপলা মেখা তপলা আহিছোঁ গণেশগুৰি লখিমী হোটেলত। ইয়াত ধুনীয়াকৈ এতিয়া আমি চিংৰা চাহ সেই 5টা বজাৰ পৰা 5টা বজাৰ পৰা এতিয়া 8:30 বাজিল, চিংৰা চাহ খাই লওঁ, চিংৰা চাহ খায়ে জীৱনটো কটাওঁ। আৰু লখিমী হোটেলত চাহটো বোলে অলপ মজা লাগে বোলে, খাই চাওঁ আজি প্ৰথমবাৰ। কিছু চাহ বনাইছে কিন্তু দেই, মজা লাগিছে ভাই, মই আৰু চাহ দি দিয়া। মেইন কথা আজি সঁচাকৈ মানে বহুতখিনি কষ্ট হৈছে। আজি মানে এদিনত দুটা কণ্টেণ্ট বনাইছোঁ। এটা আপোনালোকে কণ্টেণ্ট দেখা হ'ব, সেইটো কণ্টেণ্টত মোৰ বাৰু চুলি আছে, চুলিৰ পিছত মানে চুলি কাটি পেলাই এই হোলীৰ মানে কণ্টেণ্টটো বনালোঁ। এটা অলপ ইউনিক টাইপৰ কণ্টেণ্ট আহিব। এতিয়া চাহটো আহিছে, চাহটো খাই লওঁ। এয়া আহি গ'ল চাহ, 2 নম্বৰ চাহ, 2 নম্বৰ চাহ। মানে আৰু হোলীৰ কণ্টেণ্টটো বনাব ইচ্ছা নাছিল, হ'লেও বনাই দিলোঁ আৰু। কিন্তু যিটো ৰাতিপুৱা আজি কণ্টেণ্ট বনাইছোঁ চুলি থাকোঁতে, সেইটো অলপ বেলেগ টাইপৰ, মানে এনেকুৱা কণ্টেণ্ট মানে ইউটিউবতে নাই, আপোনালোকে চাব হ'ব। বাকী ধুনীয়াকৈ এতিয়া চাহটো খাই লওঁ। বাকী উৎপল মন খুচ না, মন খুচ, দিল খুচ হৈ গৈছে না। এইখিনি মনটো খুচ হৈছে বাৰু, এইখিনি যদি বিক্ৰী যায় এতিয়া দিল খুচ হৈ যাব। উৎপলে কৈছিল যে আমাৰ কাৰণে ৰং ক'ত, আমি ৰং খেলিম নেকি, আমাৰ জীৱনটোৱে ৰঙীন হৈ আছে। বাকী আপোনালোকে আহিব, আপোনালোকে সকলো আমাৰ দোকানত, লোকেশ্যনটো মই বাৰু কৈ দিম। তো এইটোৱে আছিল আজিৰ ভিডিঅ', লগ পাম নেক্সট ভিডিঅ'ত, বাই বাই।